কাৰণ আমি তেওঁলোকক আমি সন্ধিয়াৰ পৰা যোগাযোগ কৰি আছিলোঁ যদিও যোগাযোগত মানে কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই, যাৰ ফলত তেওঁলোকে মানে 1টা বজাত ইয়াতে আহি পাইছে আৰু আহি পোৱাৰ পিছতে আমাৰ ইয়াতে মানে অলৰেডি আমাৰ মানুহ বন বিভাগৰ গাফিলতিৰ কাৰণে এইটো অৱস্থা হৈছে, নহ'লে আজি ইমান দুৰ্ভাগ্যজনক ঘটনা নহয়। আজি বন বিভাগে ইমান ফোন কৰা স্বত্তেও ইমান ৰিকুৱেষ্ট কৰা স্বত্তেও যদি ইহঁতে যদি মানুহক নিৰাপত্তা দিব নোৱাৰে তো এনেকুৱা ঘটনা হৈ থাকিব। বনৰীয়া হাতীৰ কিহৰ উপদ্ৰৱ আজি 2 মাহৰ পৰা চলি আছে, তেখেতসকলেতো নাহে, কেতিয়াও মানুহক নিৰাপত্তা নিদিয়ে। এইটোৰ কাৰণে আজি ব্যৰ্থ ইহঁতে। আজি এই প্ৰমাণ কাৰণ আমি তেওঁলোকক আমি সন্ধিয়াৰ পৰা যোগাযোগ কৰি আছিলোঁ যদিও যোগাযোগত মানে কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই, যাৰ ফলত তেওঁলোকে মানে 1টা বজাত ইয়াতে আহি পাইছে আৰু আহি পোৱাৰ পিছতে আমাৰ ইয়াতে মানে অলৰেডি আমাৰ মানুহ বন বিভাগৰ গাফিলতিৰ কাৰণে এইটো অৱস্থা হৈছে, নহ'লে আজি ইমান দুৰ্ভাগ্যজনক ঘটনা নহয়। আজি বন বিভাগে ইমান ফোন কৰা স্বত্তেও ইমান ৰিকুৱেষ্ট কৰা স্বত্তেও যদি ইহঁতে যদি মানুহক নিৰাপত্তা দিব নোৱাৰে তো এনেকুৱা ঘটনা হৈ থাকিব। বনৰীয়া হাতীৰ কিহৰ উপদ্ৰৱ আজি 2 মাহৰ পৰা চলি আছে, তেখেতসকলেতো নাহে, কেতিয়াও মানুহক নিৰাপত্তা নিদিয়ে। এইটোৰ কাৰণে আজি ব্যৰ্থ ইহঁতে। আজি এই প্ৰমাণ কাৰণ আমি তেওঁলোকক আমি সন্ধিয়াৰ পৰা যোগাযোগ কৰি আছিলোঁ যদিও যোগাযোগত মানে কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই, যাৰ ফলত তেওঁলোকে মানে 1টা বজাত ইয়াতে আহি পাইছে আৰু আহি পোৱাৰ পিছতে আমাৰ ইয়াতে মানে অলৰেডি আমাৰ মানুহ বন বিভাগৰ গাফিলতিৰ কাৰণে এইটো অৱস্থা হৈছে, নহ'লে আজি ইমান দুৰ্ভাগ্যজনক ঘটনা নহয়। আজি বন বিভাগে ইমান ফোন কৰা স্বত্তেও ইমান ৰিকুৱেষ্ট কৰা স্বত্তেও যদি ইহঁতে যদি মানুহক নিৰাপত্তা দিব নোৱাৰে তো এনেকুৱা ঘটনা হৈ থাকিব। বনৰীয়া হাতীৰ কিহৰ উপদ্ৰৱ আজি 2 মাহৰ পৰা চলি আছে, তেখেতসকলেতো নাহে, কেতিয়াও মানুহক নিৰাপত্তা নিদিয়ে। এইটোৰ কাৰণে আজি ব্যৰ্থ ইহঁতে। আজি এই প্ৰমাণ কাৰণ আমি তেওঁলোকক আমি সন্ধিয়াৰ পৰা যোগাযোগ কৰি আছিলোঁ যদিও যোগাযোগত মানে কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই, যাৰ ফলত তেওঁলোকে মানে 1টা বজাত ইয়াতে আহি পাইছে আৰু আহি পোৱাৰ পিছতে আমাৰ ইয়াতে মানে অলৰেডি আমাৰ মানুহ বন বিভাগৰ গাফিলতিৰ কাৰণে এইটো অৱস্থা হৈছে, নহ'লে আজি ইমান দুৰ্ভাগ্যজনক ঘটনা নহয়। আজি বন বিভাগে ইমান ফোন কৰা স্বত্তেও ইমান ৰিকুৱেষ্ট কৰা স্বত্তেও যদি ইহঁতে যদি মানুহক নিৰাপত্তা দিব নোৱাৰে তো এনেকুৱা ঘটনা হৈ থাকিব। বনৰীয়া হাতীৰ কিহৰ উপদ্ৰৱ আজি 2 মাহৰ পৰা চলি আছে, তেখেতসকলেতো নাহে, কেতিয়াও মানুহক নিৰাপত্তা নিদিয়ে। এইটোৰ কাৰণে আজি ব্যৰ্থ ইহঁতে। আজি এই প্ৰমাণ কাৰণ আমি তেওঁলোকক আমি সন্ধিয়াৰ পৰা যোগাযোগ কৰি আছিলোঁ যদিও যোগাযোগত মানে কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই, যাৰ ফলত তেওঁলোকে মানে 1টা বজাত ইয়াতে আহি পাইছে আৰু আহি পোৱাৰ পিছতে আমাৰ ইয়াতে মানে অলৰেডি আমাৰ মানুহ বন বিভাগৰ গাফিলতিৰ কাৰণে এইটো অৱস্থা হৈছে, নহ'লে আজি ইমান দুৰ্ভাগ্যজনক ঘটনা নহয়। আজি বন বিভাগে ইমান ফোন কৰা স্বত্তেও ইমান ৰিকুৱেষ্ট কৰা স্বত্তেও যদি ইহঁতে যদি মানুহক নিৰাপত্তা দিব নোৱাৰে তো এনেকুৱা ঘটনা হৈ থাকিব। বনৰীয়া হাতীৰ কিহৰ উপদ্ৰৱ আজি 2 মাহৰ পৰা চলি আছে, তেখেতসকলেতো নাহে, কেতিয়াও মানুহক নিৰাপত্তা নিদিয়ে। এইটোৰ কাৰণে আজি ব্যৰ্থ ইহঁতে। আজি এই প্ৰমাণ